হাই গাইছ, অন্য এটি মিনি ব্লগ লৈ মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আপোনালোকে ৰুমটো যে দেখিছে, এই ৰুমটো হৈছে মোৰ মাহী আৰু মহা, মানে সিহঁতৰ নিজৰ ঘৰ নহয়, ভাড়াত লৈছে। মানে সিহঁতে আছে কামৰূপ ডিষ্ট্ৰিক্ট বকচাটাবাৰী ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত কাম কৰি আছে দুয়োজনে। এতিয়া বৰ্তমান দুয়োজনৰ ৰুমত নাই, মই অকলে আছোঁ। অকলে থকা মানে ভিডিঅ'টো বনাইছোঁ। আৰু বাবু আছে, বাবু মানে বিচনাত টোপনি মাৰিছে। এইটো মানে 4 বছৰ বয়স হৈছে। পইচা অলপ সিহঁতৰ মানে অভাৱ হৈছে, সেইটো কাৰণে মানে দুয়োজনক কাম কৰিব গৈছে। 4 বছৰীয়া ল'ৰাটো এৰি কিনে এতিয়া মানে অকণমান জ্বৰ আহিছে। কালি বৰষুণ দিছিলে, বৰষুণত অলপ তিতিছিলে, সেইটো কাৰণে আজি জ্বৰ। এতিয়া অলপ দেৰিকৈ মহা আহি পাব। আৰু মাহে গৈছে 2টা বজাত ডিউটিত, ৰাতি 10টা বজাত আহিব। আৰু মহাই গৈছিলে ৰাতিপুৱা 6টাত, 2টা বজাত আহিব, মানে 8 ঘণ্টা ডিউটি কৰে। আৰু বাবুৰ আজি স্কুল বন্ধ আছিলে, সেইটো কাৰণে মানে আজি ইমানটা ডিষ্টাৰ্ব হোৱা নাই। নহ'লে মানে সিহঁতৰ বহুত কষ্ট হয়। বাবু স্কুলত নিব লাগে, স্কুলত নি কিনে আনিব লাগে, আনি কিনে ভাত খুৱাই আৰু মানে ডিউটিত যাব লাগে। এই আপোনালোকে দেখি আছে মানে সিহঁতৰ ৰুমৰ পৰিৱেশটো। আহক আমি ৰুমৰ পৰিৱেশটো চাওঁ সিহঁতৰ। ইয়া দেখিছে আপোনালোকে সিহঁতৰ ৰুমৰ পৰিৱেশটো। মানে ইয়াত মানে গেছ খাৱা সঁজুলিবিলাক আছে ইয়াত। আঞ্জা পাচলিৰ ৰং, নিমখৰ পৰা আদি কৰি সকলো বস্তু আছে ইয়াত। আৰু এইপিনে আছে আপোনাৰ কাপোৰ কানি, সেইখন টেবুল, বাবু পঢ়া শুনাৰ টেবুল আছে এইখন ইয়াত। আৰু এইখন মানে বিচনা, তাত টোপনি মাৰি আছে বাবু, মানে টোপনি আহিছে এতিয়া। ইয়াৰ বেগ, আৰু এইটো মোৰ হেলমেট ইয়াত ৰাখিছোঁ। মানে 2দিনমান ফুৰাৰ কাৰণে আহিছোঁ, যাম, বেছি দিন নাথাকোঁ। আপোনালোকে গমে পাইছে থাকে। ইফাল সিফাল ময়ো ঘূৰি ফুৰোঁ, ঘৰত নাথাকোঁ কামৰ সন্ধানত। এতিয়া মানে কামৰ সন্ধানতে আহিছোঁ মহা আৰু মাহীৰ তাত। আৰু ফাৰ্ষ্ট টাইম মানে মই আছিলোঁ ইয়াত। মহা আৰু মাহীক ময়ে থৈ গৈছোঁ ইয়াত। মই ঘৰত গৈছিলোঁ, 4-5 বছৰমান আছিলোঁ ইয়াত, আৰু আকৌ আহিলোঁ। আৰু আপোনাৰ এইপিনেটো মাহে চাকি জ্বলাই ইয়াত, মানে ৰাতিপুৱা সৰুকৈ বনাই লৈছে মন্দিৰ, ইমান ডাঙৰ নহয়। আৰু বাহিৰৰ পৰিৱেশ, মানে গাঁৱৰে পৰিৱেশ। ইয়াত তামোল গছ কিবা চব আছে মানে ইয়াত। আঞ্জলি মানে বাই